চাওক 2014 চনৰ পৰা যি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম আৰম্ভ হৈছিল, তাৰ ফলশ্ৰুতিত প্ৰায় আপোনাৰ নিৰ্বাচনৰ আগে আগে লোকসভা নিৰ্বাচনৰ আগে আগে ৰাস্তাটোৰ কাম সম্পূৰ্ণ হৈছিল যদিও তাৰ পিছত আমি দেখিবলৈ পাইছোঁ ৰাস্তাৰ কাম সম্পূৰ্ণ হৈ যোৱাৰ পাছৰে পৰাই আকৌ ৰাস্তাটো সম্পূৰ্ণ জৰাজীৰ্ণ হৈ উঠিছে। ফলশ্ৰুতিতে NHIDCL যোন কৰ্তৃপক্ষ আছে, যিটো অফিচ আহিছে বৰ্তমান সময়ত, তাত আমি জনোৱাৰ পিছতো এফালৰ পৰা তেওঁলোকে নিৰ্মাণ কৰি যায়, আকৌ এফালৰ পৰা পথটো জৰাজীৰ্ণ অৱস্থা হৈ যায়। আচলতে এটা ৰাষ্ট্ৰীয় ঘাইপথ এনেধৰণে এবাৰ নিৰ্মাণ কৰিব, আকৌ তাক ভাগি যাব, আকৌ নিৰ্মাণ কৰিব, সেইটো আচলতে এটা লজ্জাজনক বিষয়। কিয়নো ৰাস্তাটো আপুনি এইখিনিত এটা গাঁত হয়, তেখেতৰ বিভাগীয় কৰ্তৃপক্ষক জনালে আহি গাঁতটো ফিল আপ কৰি থৈ গুচি যায়, সেইখিনিতে তেওঁলোকে দায় সামৰে। আকৌ পিছ মুহূৰ্তত এটা গাঁত ক'ৰবাত গাঁত হ'লে আচলতে জনসাধাৰণে তেখেতসকলক আপত্তি দিলেহে তেখেতসকলক আহি গাঁতটো সেই ফিল আপ কৰি থৈ গুচি যায়। আকৌ ফিল আপ কৰা পৰ্যায়টো দেখিলে আচলতে এটা পুতৌ লগা অৱস্থা। এটা ৰাষ্ট্ৰীয় ঘাইপথত মাত্ৰ কেইটুকুৰামান শিলগুটি আনিব এখন ডাম্পাৰত আৰু এখন ৰুলাৰ আনি অকল ৰুলাৰখন মাৰি থৈ তেওঁলোকে পিছ মুহূৰ্ততে দায় সাৰে যে আমি গাঁতটো ফিল আপ কৰা হৈ গ'ল। ইতিমধ্যে এইটো ৰাস্তা নিৰ্মাণৰ সময়ত যথেষ্টখিনি মানুহ আঘাতপ্ৰাপ্ত হৈছে, প্ৰায় 50জনতকৈ অধিক লোকে মৃত্যুবৰণ কৰিছে আৰু প্ৰায় শতাধিক লোকে জীৱনটো ঘূণীয়া হৈ পৰি থাকিবলগীয়া হৈছে। গতিকে তেনে প্ৰেক্ষাপটত এই ৰাস্তাটো এনেধৰণে নিৰ্মাণ কৰি থকাটো আটাইতকৈ লজ্জাজনক কথা। আমি অসম চৰকাৰ লগতে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে এই ৰাস্তাটো সম্পূৰ্ণ এটা সুস্থ ৰাস্তা নিৰ্মাণ কৰি জনসাধাৰণক যাতে চলাচলৰ বাবে উপযুক্ত কৰি দিলে।